বহু বছৰ আগতে এখন সৰু গাঁৱত ৰমেন নামৰ এজন দুখীয়া ল'ৰাই বাস কৰিছিল। তাৰ মাক দেউতাক নাছিল। দিনত কাঠ কাটি আৰু সেইবোৰ বিক্ৰী কৰি নিজৰ পেট পোহপাল দিছিল। এনেকৈয়ে আৰু কিমান দিন চলিম। এদিন সন্ধিয়া আকাশত ক'লা ডাৱৰ গোট খালে। বিজুলী জিলিকিবলৈ ধৰিলে। ৰমেন জংঘলৰ মাজত আবদ্ধ হৈ পৰিল। আজি বতৰটো ইমান ঠিক নহয়। মই সোনকালে ক'ৰবাত আশ্ৰয় ল'ব লাগিব। এইয়া বিজুলী ঢেৰেকণিও মাৰিব ধৰিছে। পুৰণি বটগছডালৰ তলতেই মই আশ্ৰয় লওঁ। এইবুলি ৰমেনে এডাল পুৰণি বটগছৰ তলত আশ্ৰয় ল'লে। হঠাতে বজ্ৰপাত হ'ল। ৰমেনৰ ওচৰত থকা মাটি ফাটি গ'ল আৰু মাটিৰ ফাকৰ পৰা এটা অদ্ভুত পোহৰ জিলিকি উঠিল। ৰমেনে লাহে লাহে সেই পোহৰটোৰ ফালে আগবাঢ়ি গ'ল। সেইটো এটা পুৰণি কলহ। কলহটোৰ গাত অদ্ভুত চিহ্ন অঁকা আছে। সোণালী পোহৰ জিলিকি আছিল। এয়া কি বস্তু? ৰমেনে কলহটো হাতত লোৱাৰ লগে লগে অৱশেষত মোক কোনোবাই বিচাৰি পালে। এয়া কোনে কথা কৈছে? ভয় নকৰিবা, ভয় নকৰিবা। মই সাধাৰণ কলহ নহয়। মোৰ ভিতৰত এটা ডাঙৰ ৰহস্য আছে। কি ৰহস্য আছে? এতিয়াই মই তোমাক নকওঁ। এনেতে গাঁৱৰ লোভী মুখীয়াজনে দূৰৰ পৰা সকলো কথা শুনি আছিল। এই কলহটো নিশ্চয় যাদুকৰী। ই মোৰ হ'ব লাগিব। ই মোৰ হ'ব লাগিব। ৰমেনে কলহটো লৈ ঘৰলৈ আহিল। মাজনিশা কলহটোৰ পৰা নীলা পোহৰ ওলাই আহিল। গোটেই ঘৰখন উজ্বলি উঠিল আৰু কলহটোৰ পৰা এখন পুৰণি কাগজো ওলাই আহিল। সেইখন এখন মানচিত্ৰ আছিল। এয়া কি বস্তু? এইখন কিহৰ মানচিত্ৰ? জংঘলৰ ভিতৰত লুকাই থকা খাজানাৰ মানচিত্ৰ। কিন্তু সাৱধান, এই খাজানা বিচাৰি যোৱা কোনো এজন মানুহ এতিয়ালৈকে কিন্তু উভতি অহা নাই। কি? সেই সময়তে বাহিৰৰ চোতালত এটা ক'লা ছাঁ দেখা গ'ল। কোনোবাই সকলো শুনি আছিল আৰু সেইজন আছিল মুখীয়া। আগতে মই এই খাজানা বিচাৰি উলিয়াম। আনহাতে ৰমেনে খাজানা বিচৰাৰ অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত ল'লে। কিন্তু সি নাজানিছিল সেই খাজানাৰ পহৰা দিছিল এটা ভয়ংকৰ শক্তিয়ে। খাজানাৰ গুহাত ৰমেনে বাৰু কি দেখিব? মুখীয়াই কি কলহটো চুৰ কৰিব নেকি? যাদুকৰী কলহৰ খাজানাৰ পাৰ্ট 2